নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম পুলিচ এছআই আৰু কনষ্টেবলৰ এক্সাম দিব গৈ আছে তেওঁলোকৰ বাবে এটা ৰিজনিংৰ মক টেষ্ট লৈ আহিছো। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন থাকিব আৰু এই কোৱেশ্চনবোৰ আগৰ কোৱেশ্চনৰ পৰাই লোৱা হৈছে, সেইবাবে আপোনালোকে কিমানটা পাৰিলে আপোনাৰ কমেণ্টত জনাবলৈ নপাহৰিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্টত জনাব কিমানটা পাৰিলে। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্লোয়িং ডায়েগ্ৰাম ইণ্ডিকেট দ্য বেষ্ট ৰিলেশ্যন বিটুইন পেপাৰ ষ্টেচনাৰী এণ্ড ইংক। পেপাৰ ষ্টেচনাৰী এণ্ড ইংক যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ষ্টেচনাৰীত বন্ধু বান্ধৱীসকল এইটো হ'ল আপোনাৰ ষ্টেচনাৰীত কি পায়, পেপাৰো পায় হয়নে। ষ্টেচনাৰীত আপোনাৰ পেপাৰো পায় আৰু ইংকো পায়। একচুৱেলি ডায়েগ্ৰামটো হ'ব লাগিছিলে এনেধৰণে, ষ্টেচনাৰী এনেকুৱা হ'ব লাগিছিলে আৰু পেপাৰ আৰু ইংক ইয়াতে পোৱা যায়। গতিকে আমাৰ কমন ডায়েগ্ৰাম এইটোৱে আছে, গতিকে আনচাৰটো হ'ব এইটো। ঠিক আছে, আনচাৰটো হ'ব আপোনাৰ এইটো। আৰু নেক্সট কুৱেশ্যনটো চাব। ছেকেণ্ড কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল এইটো ভেন ডায়েগ্ৰামৰ পৰা আহিছে। সকলোৱে হয়তো জানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ এক্সামত অহা যায় কুৱেশ্যন, আপোনালোকে সকলোৱে হয়তো জানে। প্ৰথমটো দিছে ষ্টাডি দ্য ফ্লোয়িং ফিগাৰ এণ্ড এনচাৰ দ্য কুৱেশ্যন গিভেন বিলো। ইয়াতে দিয়া আছে ডায়েগ্ৰাম এটা দিয়া আছে, ডায়েগ্ৰামটো আপোনালোক কুৱেশ্যনবিলাক কৰিব লাগিব আপোনালোকে। ইয়াতে চাব বন্ধু বান্ধৱীসকল, ইয়াতে ডায়েগ্ৰামটো চাব যে প্ৰথমতে দিছে আপোনাৰ ইফ হস্পিটেল মেনেজমেণ্ট ৰিকুৱাৰ্ড অনলি মেৰিট ট্ৰেইনী নাৰ্ছ ফৰ অপাৰেশ্যন থিয়েটাৰ হুইচ পাৰ্ট ডায়েগ্ৰাম শুড বি chosen by him। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো আনচাৰটো হ'ব বন্ধু বান্ধৱীসকল আপোনাৰ কি হ'ব এইটো আপোনালোকে জনাব। ইয়াৰ আনচাৰটো জনাব যে হস্পিটেল মেনেজমেণ্ট ৰিকুৱাৰ্ড অনলি মেৰিট ট্ৰেইনী নাৰ্ছ বুলি কৈছে ইয়াতে ফৰ অপাৰেশ্যন থিয়েটাৰ হুইচ পাৰ্ট অফ ডায়েগ্ৰাম শুড বি chosen by him। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ আনচাৰটো চি। আনচাৰটো চি হ'ব কিয় 5 আপোনাৰ কি কৈছে আপোনাৰ ইয়াতে কৈ আছে বন্ধু বান্ধৱীসকল কি কৈছে আপোনাৰ মেৰিট কি কৈছে মেৰিট ট্ৰেইনী নাৰ্ছ। মেৰিট ট্ৰেইনী নাৰ্ছৰ ভিতৰত বন্ধু বান্ধৱ কোনটো আহে আমাৰ চাৰ্কুলাৰ ভিতৰত এইটো আহিব হয় ন। মেৰিট ট্ৰেইনী নাৰ্ছ আৰু অপাৰেশ্যন থিয়েটাৰ ন, মেৰিট ট্ৰেইনী নাৰ্ছ অপাৰেশ্যন থিয়েটাৰ হুইচ অফ দ্য ডায়েগ্ৰাম শুড বি chosen by him। এইটো আনচাৰটো হ'ব 5টো, এইটো হ'ব আনচাৰটো হ'ব চিটো। নেক্সটটো চাব। নেক্সটটো ইয়াতে দিয়া আছে, নেক্সট ডায়েগ্ৰামটো দিয়া আছে by which number merit but untrained nurse in the hospital are representative। ইয়াৰ আনচাৰটো দিব 3 নম্বৰটো আনচাৰটো দিব 3 নম্বৰ যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় 3 নম্বৰটো। ইয়াৰ আনচাৰটো দিব 3 নম্বৰটো। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বন্ধু বান্ধৱীসকল ইয়াৰ আনচাৰটো হৈছে চি। আনচাৰটো হৈছে 7 হ'ব ন। ইয়াৰ আনচাৰটো হ'ব 7। ইয়াৰ আনচাৰটো হ'ব 7। ইয়াতে এতিয়া হুইচ নাম্বাৰ অফ মেৰিট বাট আনট্ৰেইনী নাৰ্ছ বুলি কৈছে ন। আনট্ৰেইনী নাৰ্ছ হ'লে আপোনাৰ ইয়াত কোনটো আহিব 7টো আহিব। আনচাৰটো এইটোৱে হ'ব, আনচাৰটো হ'ব 7 আছে নে অপশ্যনত আমি চাই ল'ম। 7 অপশ্যন আছে নে চাই ল'ম। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ 7। ঠিক আছে, নেক্সটটো চাব। অলৰেডি আনচাৰটো দিয়া আছে। নেক্সটটো চাব। নেক্সটটো দিয়া আছে বাই হুইচ নাম্বাৰ ট্ৰেইনী নাৰ্ছ আৰ ৰিপ্ৰেজেণ্টেড। ট্ৰেইনী নাৰ্ছটো কোনটো হয় বন্ধু বান্ধৱীসকল। ট্ৰেইনী নাৰ্ছটো হয়তো সকলোৱে দেখিছে চাগে, সকলো ডায়েগ্ৰামটো দেখিছে চাগে, আকৌ এবাৰ দেখাই দিছোঁ ট্ৰেইনী নাৰ্ছৰ ডায়েগ্ৰামটো। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ 5 and 6। এইটো আনচাৰটো হ'ব আপোনাৰ এইটো ট্ৰেইনী নাৰ্ছ 5 and 6 হয় 5 and 6। ইয়াৰ অপশ্যনকেইটা দিয়া আছে আপোনাৰ কি ৰেক্টেংগুলে কি বুজায় হয় ন, ৰেক্টেংগুলে কি বুজায়, চাৰ্কুলে কি বুজায়, ট্ৰায়েংগুলাৰ কি বুজায়, এটা দিয়া আছে আপোনালোকে ভালকৈ চাই ল'ব। একচুৱেলি এইটো আপোনালোকে পাৰিবই পাৰে এনেকুৱা ধৰণৰ ইজি কুৱেশ্যনবোৰ আহিলে। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন আছে নেক্সট কুৱেশ্যন। এইটো আপোনালোকে পাৰিবই, এইকেইটা এইটো পাৰিবই, এইটো চাই ল'ব আপোনালোকে এবাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়াত পাও হ'লে কেট হ'ব। ঠিক আছে, আৰু হফ হ'লে কি হ'ব কমেণ্টত জনাব। পাও হ'লে কেট হ'ব, হফ হ'লে কি হ'ব। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল। ইয়াৰ আনচাৰটো দিব সকলোৱে, ইয়াৰ আনচাৰটো দিব পাৰিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হৰ্চ। হফ মানে হৈছে আপোনাৰ হৰ্চ। ঠিক আছে, পাও হ'লে কেট হ'ব, হফ হ'লে হৰ্চ হ'ব। নেক্সটটো চাব। পিকক হ'লে ইণ্ডিয়া হ'ব, বিয়াৰ হ'লে কি হ'ব বন্ধু বান্ধৱীসকল। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ ৰাছিয়া। আপোনালোকে জানে পিকক ইণ্ডিয়াৰ কাৰণে হয় আৰু বিয়াৰ আপোনাৰ ৰাছিয়াৰ কাৰণে হয়। নেক্সটটো চাব। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। ডাইচৰ যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই ভিডিঅ'টো এবাৰ চাই ল'ব, কমেণ্ট ছেকশ্যনত মই লিংকটো দি দিম। ইয়াৰ আনচাৰটো চাব। ইয়াৰ কাৰ অপজিট সুধিছে আপোনাৰ 4ৰ অপজিট সুধিছে। 4 টাচ বটম হোৱাট ইজ দ্য চাৰ্ফেচ বিটুইন অন দ্য টপ। ঠিক আছে, আমাৰ ইয়াৰ আনচাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো দিব। ইয়াত কমন কি আছে বন্ধু বান্ধৱীসকল। ইয়াত কমন আছে আপোনাৰ 1 কমন আছে হয় নহয়, 1 কমন আছে। গতিকে 1
2 1 2 ক্লকৱাইজ এটো হল আপোনাৰ কি জেনাৰেলাইজ হয় না জেনাৰেলাইজ হৈ গলে 1 2 3 গতিকে 1 6 5 হ'ব না গতিকে আপোনাৰ 3 অপোজিট কি হ'ব 5 হ'ব এটো আনসাৰটো কাৰেক্ট হ'ব নেক্সট আপোনাৰ দিয়া আছে 2 অপোজিট টু 6 হ'ব 2 অপোজিট 6 হ'ব এটো কাৰেক্ট হয় আৰু নেক্সট আছে আপোনাৰ 1 ৰ অপোজিট কি থাকিব বন্ধু বান্ধৱী সকল 1 ৰ অপোজিট 4 থাকিব আনসাৰটো হ'ব আপোনাৰ 4 আছে নে আনসাৰটো হ'ব আপোনাৰ 4 ঠিক আছে আনসাৰটো হ'ব আপোনাৰ 4 নেক্সট সব নেক্সট সব বন্ধু বান্ধৱী নেক্সট আছে আপোনাৰ সিলোজিজমৰ পৰা আছে আপোনাৰ সিলক্সৰ পৰা আছে যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱী ইয়াৰ আনসাৰটো দিছে বন্ধু বান্ধৱী সকল ইয়াতে দিয়া আছে স্টেটমেন্টটো দিছে সম পেপাৰ আৰ পেন এটা দিছে সম পেপাৰ আৰ পেন অল দা পেন্সিল আৰ পেন এটো হল সম পেপাৰ আৰ পেন হয় না ইয়াতে দিয়া আছে all the pencil are pen all the pencil are কি কৈছে all the pencil are আপোনাৰ পেন বুলি কৈছে all the pencil sorry পেন ইয়াত হ'ব আপোনাৰ all the pencil are pen ইয়াতে হ'ব হয় না গতিকে আপোনাৰ হেইটো চাব আপোনাৰ স্টেটমেন্টটো চাব some pen are pencil হয়নে some pen are pencil আপোনাৰ আনসাৰটো কি হ'ব বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হ'ব আপোনাৰ বাহিৰটো পেন হ'ব দেই এটো বাহিৰটো পেন হ'ব আপোনাৰ আৰু ভিতৰটো হ'ব আপোনাৰ পেন্সিল ঠিক আছে আপোনাৰ এটো হ'ব পেপাৰ ইয়াৰ আনসাৰটো কি হ'ব প্ৰথমে আছে চাব সম পেন আৰ পেন্সিল এটো আপোনাৰ কি হয় কাৰেক্ট হয় নে বন্ধু বান্ধৱীসকল এটো হয় কাৰেক্ট আৰু নেক্সট দিয়া আছে ইয়াতে সম পেন আৰ পেপাৰছ হ'ব নে বন্ধু বান্ধৱীসকল আমাৰ ডায়াগ্ৰামটো যদি এনেকৈ বনোৱা যায় এটো হ'ল আপোনাৰ পেপাৰ আৰু এটো হ'ল আপোনাৰ পেন হয়নে আৰু ইয়াতে যদি আমি পেন্সিলটো দিয়া যাওঁ গতিকে আপোনাৰ অল বুলি কৈছে ন গতিকে আমাৰ এনেকৈ ডায়াগ্ৰামটো হ'ব পাৰে গতিকে আনসাৰটো বি টু আমাৰ স্টেটমেন্টটো কাৰেক্ট হয় গতিকে আনসাৰটো হ'ব D2 নেক্সট কোৱেশ্চনটো চাও বন্ধু বান্ধৱীসকল হুইচ ওৱান উইল ৰিপ্লেস দা কোৱেশ্চন মাৰ্ক ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱী ইয়াৰ যোগ বিয়োগ পূৰণ হৰণ যেনেকৈ নহওক কৰি আমি আনসাৰটো উলিয়াব লাগে ইয়াৰ আনসাৰটো দিব সকলোৱে বন্ধু বান্ধৱীসকল আমি জানো যে ইয়াতে 0 আছে নহয় গতিকে আমাৰ ইয়াত মাল্টিপল কৰিলে নহবই হয় না মাল্টিপল কৰিলে নহব আমি কিউব কৰি চাম প্ৰথমে ইয়াতে চাব যে প্ৰথমে আমি কৰি চাম 2 কিউব আমাৰ কিমান হ'ব 8 হ'ব হয় না 1 কিউব কিমান হ'ব আপোনাৰ 1 হ'ব আৰু 3 কিউব কিমান হ'ব আপোনাৰ 27 হ'ব গতিকে আমি আটাইকেইটা প্লাস কৰি চাম আটাইকেইটা প্লাস কৰিলে কিমান 8 1 9 9 1 আপোনাৰ 16 আপোনাৰ 6 উকলিব 1 ইয়াতে দিছে 2 1 3 36 গতিকে আমাৰ বাকিটো সেম একেটাই ফলো কৰিব হয়নে গতিকে আপোনাৰ 0 কিউব কৰিলে 0 হ'ব হয়নে আৰু 4 কিউব কৰিলে কিমান হ'ব 64 হ'ব হয়নে আৰু আপোনাৰ 3 কিউব কৰিলে কিমান হ'ব আপোনাৰ 27 গতিকে এইগিটা যদি প্লাস কৰা আপোনাৰ কিমান হ'ব আপোনাৰ 91 সেম আমি এটো যদি কওঁ আপোনাৰ 4 কিমান হ'ব 4 কিউব প্লাস কিমান হ'ব 2 কিউব প্লাস কিমান হ'ব 1 কিউব গতিকে এটো কিমান হ'ব 64 প্লাস কিমান হ'ব 8 হ'ব হয়নে 64 দেই 64 প্লাস 8 হ'ব প্লাস কিমান হ'ব আপোনাৰ 1 হ'ব আৰু 12 কে 13 তিনি ইয়াতে আপোনাৰ লাষ্টত আপোনাৰ কি আছে লাষ্টত আপোনাৰ ঠিক থকা আমি চাব লাগিব এতিয়া লাষ্টত আনসাৰটো হ'ব D2 73 বন্ধু বান্ধৱীসকল ভিডিওটো ইমানে আছিল ভিডিওটো ভাল লাগিলে ভিডিও প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম